Hello everyone, good evening. এতিয়া মই বিয়া ঘৰত আকৌ এবাৰ মোৰ জোৰোণৰ ভিডিওটো আপোনালোকে ইমান বেছি মৰণ দিয়াৰ বাবে বহুত বেছি ধন্যবাদ। এতিয়া ষ্টাৰ্ট হ'ব। ডেকা গৰখে ল'ৰাবিলাকে ভাত বনাইছে, এফালে দৰাকো মূৰত তেল দিব। গোটেই নিয়ম কানুন কৰা হৈছে আৰু পোহৰটো অহা নাই ন ভালকে। এইবিলাক সৰু সৰু ভকত আৰু এইফালে খানা বনাই আছে, যিটো ইয়াত গৰখে ল'ৰাই বনোৱা নিয়ম। সেয়া ধুনীয়াকৈ খানা বনাই আছে। কইনাৰ মাক ইনভেষ্টিগেশ্যন কৰি আছে, খানা কেনেকৈ বনাইছে ন, হয় না? চাবলৈ আহিছে কেনেকৈ বনাইছে খানা। খানা কেনেকৈ বনাইছে চাবলৈ আহিছে, হয় নাই? শুনিয়ে নাই বছ ইমান একতান হৈ আৰু মানুহখিনি বহুত ভাল লাগিছে। পেহীয়ে জোৰোণৰ পৰা আহি পোৱাহিয়ে নাই, কিন্তু মানুহখিনিয়ে মানে এটা ধুনীয়াকৈ দৰা বহাবৰ কাৰণে কি দিছে এয়া বলক দেখাইছো। মানে ষ্টাৰ্ট হোৱাই নাই আৰু মানুহবিলাক আহিব ষ্টাৰ্ট কৰিছে। দৰা মানে মূৰত তেল দিব ন, ইয়াত বহাব, সেইটো কাৰণে ইমান ধুনীয়াকৈ সজাইছে চব। বলক ভিতৰলৈ যাওঁ। অথনি ঘৰলৈকে ওলাই গ'লো, দৰাৰ ঘৰটো ৰ'ব বহি লওঁ দেই। দিনটো মানে আজি জোৰোণত পঠালোঁ আৰু ৰাতিপুৱাই অহা ঘৰৰ পৰা মূৰটো ইমান বেছি বিষাই আছিলে নহয়। যি কি নহওক, দৰা থাকে মুম্বাইত আৰু দৰা কইনা যাবগৈ 8 তাৰিখে মুম্বাইলৈ। পেহী এই ঘৰখন মানে প্ৰায় তলা মাৰি থৈ থাকে। এইফালে পুৰা ব্যস্ততে আমাৰ একেবাৰে ন, পুৰা ব্যস্ত কামত। আৰু মানে পেহী ল'ৰা চব মুম্বাইত থাকে। আহা মোৰ ভণ্টিৰ ছোৱালী বেংগলোৰৰ পৰা আহিছে না। যি কি নহওক, দৰা থাকে মুম্বাইত আৰু কইনাক লৈ পিনি যাবগৈ 8 তাৰিখে। এই ঘৰটোত আচলতে বেছিভাগ সময় বন্ধই হৈ থাকে, তথাপিও ঘৰখন দৰা ইমান ধুনীয়াকৈ সজাই থৈছে। সি 3D এনিমেশ্যন, তাৰ মেইন থিম 3D এনিমেশ্যনৰ ওপৰত কাম কৰে। খুব ভাল কোম্পানী এটাত, আৰু সেইকাৰণে তাৰ আইডিয়াবিলাক বহুত মানে ধুনীয়া হয়। মই ঘৰটো অকণমান দেখাওঁ আপোনালোকক, মানে ইমান মৰম লগা নহয় ঘৰটো। মানে মই দিহুৰ আপা হয় না, মই আপা হয় ন। ফাৰ্ষ্ট ড্ৰয়িং ৰুমটো দেখাওঁ অকণমান। এইফালে ভণ্টিহঁত আহিছে, কৰ্ণাৰটো চাচোন ইমান ধুনীয়া। এইবিলাক এয়া ভণ্টিৰ ছোৱালী দিব্যাংগী। ড্ৰয়িং ৰুম কাম ডাইনিং ৰুম ষ্টাৰ্ট কৰিছোঁ দেই গাইজ। গৈছিলে নেকি দেখিছিলোঁ ফটো। দৰা কৈছো বাহিৰত মাতগে ডিছকাছ দৰা গাৰু কভাৰ বিচাৰি। মাকে বোলে নিজ হাতেৰে মুম্বাইত থাকোঁতে কৰিছিলে এইটো ডিজাইন। ল'ৰা গাজে দিছে হ'ব। মায়ে নিজ হাতেৰে কৰা গাৰু লগাইছে দেই কভাৰ। কইনা বিচনাৰ অলৰেডি আহিছে দেই। এইফালে মানে কি আজৰি হৈ গৈছে বছ, সেইখিনি দৰা সাজ কইনা ঘৰৰ পৰা দি পঠাইছে। ৰুমটো এইটো হয়, নেথাকেই যিহেতু সি একদম মুঠতে চিম্পলকৈ থৈছে। আৰু এইফালে বস্তু মানে বিয়া ঘৰ যদিও যথেষ্ট চিজিল। আৰু এইজনী মই পুৰা নীলা। এয়া দৰা ধৰা, এইফালে দৰাৰ ভনীয়েক, এইফালে দৰাৰ ভাগিন। ৱাও, কোনোবা ছোৱালী লাগিলে ক'ব দেই, বৰ ধুনীয়া ধুনীয়া ছোৱালী আছে। গুণগুণ, পাহি, এইজনী অকণমানি বিশ্বাস। লগাই নে তই যে বিয়া পাতিছ? আৰে মাইনা ন, কেঞ্চেল নকৰিবি। মাইনা বায়েকক লগাই না, ভায়েকৰ বিয়া নিচিনা বোলে জন্মনি আৰু দেই। দৰা সাজটো পিন্ধিলে লাগিব। ঐ তই যেতিয়া এইডাল পিন্ধিবি যে তুলসী মালাডাল, তেতিয়া লাগিব। কথা শুনিছে গাইজ, কথা শুনিছে আমাৰ সংগীতা গগৈ কথা শুনিছে। এইফালে জোনালী
জোনালী কাহিনীটা আপোনালোকক কৈ দিওঁ দেই মোৰ বিয়াত মোৰ বেষ্ট ফ্ৰেণ্ডক মই কইনা দৰা বনাব আনিছিলোঁ মোৰ ৰিং চেৰিমনিত আকৌ মোৰ পেহী ল'ৰাৰ লগত লাইন মাৰি পিনি মোক বিয়া হৈ গুচি গ'ল নহয় এতিয়া মোৰ তাই মোৰ বেষ্ট ফ্ৰেণ্ডৰ উপৰিও তাই মোৰ বৌ হয় এতিয়া মই এই বিয়া খাব নাপালো কিন্তু এহে মোৰ বিয়া খাব পালে চাওকচোন এনেকুৱা নহ'ব লাগেনে বাৰু আৰু আজি ইয়াত ধুনীয়া ধুনীয়া ছোৱালী কিছুমান আছে আৰু দেখাইছিলো সেইবোৰ ছোৱালী চাবলৈ সময় আছে তোৰ কাৰণে মই দৰা বিচাৰিম নি এতিয়া এইবোৰ ষ্টাফ লগোৱা আমাৰ ঘৰতে ছিংগাৰ ইন্দিৰা ছোৱালীজনী গাত লাগি আয়ো এইকেইটা এইটো নেক্সট জেনেৰেশ্যন এইকেইটা দেই নেক্সট জেনেৰেশ্যন হয় চাওঁ চাওঁ তহঁতৰ কেইজনী বা পেহীয়ে ভতিজাক চাই ইমান ধুনীয়া লাগিছে এইফালে মাই দুলনি টেকেলি সজাইছে দেই এইফালে গোপিনীসকল বহিছে এখন শৰাই আগবঢ়াই থৈছে নিয়মবিলাক আচলতে ষ্টাৰ্ট হৈছেহে এইফালে আমাৰ দৰা এতিয়া মূৰত তেল দিব উলিয়াইছে দেই গোপিনীসকলক সেৱা কৰি দৰা এতিয়া মূৰত তেল দিব আমাৰ মাইনা ডাঙৰ হ'ল দৰাৰ লগতে ভাত খাইছো কাৰণ মোৰ ঘৰলৈ যাবলৈ দেৰি হৈছে বহুত দূৰ ৰাস্তা অকলে যাবলৈ আছে ন ছোৱালী পৰীক্ষা ৰাতিপুৱা যাব নোৱাৰো মাইনা ন মাইনা মই আৰু পেহী ন একেটা ৰুমতে সৰুতে একেলগতে হৈছিলোঁ আমাৰ মাইনা ডাঙৰ হ'ল মোৰ মনটো বেয়া লাগিছে মোৰ তাৰ প্ৰতি যিটো বেলেগ এটা ফিলিংছ আছে সেই অনুভৱটো কি জানো বাকী কাৰোৰে নাই ন মাইনা মাজত মই যে একদম গোপিনীহঁতৰ লগতে ভাত খাই আছো দেই এইফালে মানে দিছে আৰু ভাত বহুত দেৰি হৈ গৈছে চব না কবিতা মৰমী আজিলৈকে আৰু এয়া হৈছে আমাৰ ভণ্টিৰ জোৱাই পেহীৰ জোৱাই হয় আৰু ইমান ধুনীয়া গান গাইছে চব না পাগল পাগল লাগি যায় তোমাকে দেখি দেখি তোমার মনে লাগি মুরু মরমে তোমার মরম সুর বিসারি মুরু মরমে তোমার মরম সুর বিসারি ওই পায়ু খেলুয়ালু ওই হলো গর্ব কোতা ওই হুনা সেনা ময়লা ওই সুতালর দুবরি বন
এইফালে শৰাই খাইছে মই যে অথনি এইফালে ভাত খাই আছিলোঁ দৰাৰ লগত তেতিয়া মোক একদম এনাউন্স কৰি কৰি মাতি আছে বোলে দৰাৰ বাইকৰ ফালৰ পৰা এখন শৰাই লাগে আৰু অকণমান আছিলে এই ক্লিপটো মই বেলেগৰ পৰা লৈ পিনে ইয়াত লগাই দিছোঁ চাওক না মানে সেই মুহূৰ্তটো মই ভাত খাই আছিলোঁ যিহেতু আৰু মোক কি মাতি আছে তাহাঁতি এইফালে পাছত আৰু মই মোৰ নিজৰ যিখিনি দায়িত্বভাৰ মৰ্টন অৰিহণা এটা যেনেকৈ দিব লাগে দিলোঁ আৰু যিকিনো গাইজ আজি ভিডিঅ'টো ইমানতে সামৰোঁ আৰু যথেষ্ট দেৰি হৈছে মোৰ ইয়াৰ পিছতো কিজান বহুত বেছি ফূৰ্তি হ'ল সেইখিনি মই কেপচাৰ কৰিব নোৱাৰিলোঁ মোৰ মোবাইলত যিহেতু মই আৰু মোৰ ল'ৰা ইমান দূৰৰ পৰা অকলে আহিলোঁ আৰু ৰাতি যাবলগীয়া হৈছিলে সেইটো কাৰণে আজিলৈ আহিছোঁ বাই বাই মামুন মঞ্চ বিচৰা হৈছে আপোনাক